মণিপুৰত চলি থকা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত অধিক সক্ৰিয় হৈছে অসম আৰক্ষী। ইতিমধ্যে কাছাৰৰ সীমান্তৱৰ্তী এলেকাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। সিদিনা জিৰিবামত CRPFৰ সৈতে সংঘৰ্ষত 11টা কুকি উগ্ৰপন্থীৰ মৃত্যু আৰু ইয়াৰ পাছত জিৰিবামৰ জাকুৰাদহৰ পৰা শিশুসহ 6গৰাকী মেইটেই লোকক অপহৰণ কৰি হত্যা কৰাৰ পাছত মণিপুৰত অধিক উত্তেজনাই বিৰাজ কৰিছে। ইয়াৰ সমান্তৰালকৈ নিশাও সংঘটিত হৈছে কেতবোৰ বিক্ষিপ্ত ঘটনা। সেয়ে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰভাৱ যাতে অসমত নপৰে তাৰ বাবে কাছাৰৰ অসম মণিপুৰ সীমান্তত 24 ঘণ্টাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আমি দৃশ্য আপোনালোকক দেখুৱাইছো। সীমান্তত অসম আৰক্ষীৰ লগতে মুতয়ন কৰা হৈছে কামাণ্ড বেটেলিয়ন। স্থলপথৰ উপৰি জলপথতো তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে। পৰিস্থিতিৰ সুযোগ লৈ মণিপুৰৰ পৰা অসমত প্ৰৱেশ কৰি যাতে দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ আছে অসমৰ আৰক্ষী প্ৰশাসন। আমি এই দৃশ্য দৰ্শকসকলক দেখুৱাইছো। যেহেতু মণিপুৰত যিসমূহ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছে, শেহতীয়াকৈ যিসমূহ হিংসাত্মক ঘটনা সংঘটিত হৈ আছে তাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীও যথেষ্ট সক্ৰিয় হৈ পৰিছে। ইতিমধ্যে কাছাৰ সীমান্তৱৰ্তী এলেকাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। সিদিনা জিৰিবামত CRPFৰ সৈতে সংঘৰ্ষত 11টা কুকি উগ্ৰপন্থীৰ মৃত্যু আৰু তাৰ পিছত জিৰিবামৰ জাকুৰাদহৰৰ পৰা শিশুসহ 6গৰাকী মেইটেই লোকক অপহৰণ কৰি হত্যা কৰাৰ পাছত মণিপুৰত এতিয়া অধিক উত্তেজনাই বিৰাজ কৰিছে। ইয়াৰ সমান্তৰালকৈ নিশাও সংঘটিত হৈছে কেতবোৰ বিক্ষিপ্ত ঘটনা। সেয়ে মণিপুৰৰ এই হিংসাত্মক পৰিস্থিতিৰ প্ৰভাৱ যাতে অসমত কোনো ধৰণে নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে অসম আৰক্ষীয়ে। তাৰ পৰিপ্ৰেক্ষিতত কাছাৰ অসম মণিপুৰ সীমান্তত 24 ঘণ্টাই নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। ইয়াৰ পৰিৱেশ দেখুৱাইছো। সীমান্তত অসম আৰক্ষীৰ লগতে মুতয়ন কৰা হৈছে কামাণ্ড বেটেলিয়নো। স্থলপথৰ লগতে জলপথতো তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে। পৰিস্থিতিৰ সুযোগ লৈ যাতে কোনেও মণিপুৰৰ পৰা অসমত প্ৰৱেশ কৰি কোনো ধৰণৰ যাতে দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ আচলতে অপকৰ্মৰ নকৰে বা কুটাঘাত সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি অধিক সষ্টম হৈ আছে অসমৰ আৰক্ষী প্ৰশাসন। আমাৰ চুবুৰীয়া ৰাজ্য জিৰিবাম জিলাত যি এক আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈ আছে যোৱা কেইবাদিন ধৰি, তাৰ কাৰণে তাৰ পৰা যি তাত হোৱা পৰিস্থিতিৰ বাবে অসমত কাছাৰ জিলাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে আমি সষ্টম হৈ আছো। আমি সীমামূৰীয়া সামগ্ৰিকভাৱে যিটো অঞ্চল আছে গোটেই অঞ্চল জুৰি আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰিছো। আমাৰ পুলিচৰ টহলদাৰীৰ ব্যৱস্থা আছে। কামাণ্ডো ফৰ্চেছ বৃহৎ পৰিমাণে নিয়োজিত হৈ আছে আৰু দিনে নিশাই 24 আৱাৰ্ছ আমাৰ আৰক্ষীৰ টহলদাৰী ব্যৱস্থা ইয়াত চলি আছে। তাৰ লগতে জিৰি নদী আৰু বৰাক নদীত আমাৰ যি ৰিভাৰ লাইন পেট্ৰলিং সেইটো ৰেগুলাৰ চলি আছে, যাতে কোনো ধৰণৰ এই সময়ছোৱাৰ গইনা লৈ যাতে কোনো দুষ্কৃতিকাৰী বা অপশক্তি অসমলৈ সোমাই আহি যাতে কোনো অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে আৰু শান্তিপ্ৰিয় স্থানীয় ৰাইজৰ মাজত যাতে অশান্তি বীজ বিয়পাব নোৱাৰে তাৰ কাৰণে মই সষ্টম হৈ আছো। আৰু এনেকুৱা কোনো অপশক্তিয়ে যদি আহি আমাৰ ইয়াত শান্তি বিঘ্নিত কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ প্ৰতি আমি সচেষ্ট হৈ আছো আৰু কোনো ধৰণৰ এনেকুৱা অপচেষ্টা কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ কাৰা নিৰ্দেশ আছে যে কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যি অপশক্তিয়ে ইয়াত চেষ্টা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু তেওঁলোকক কোনো যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে আমি